নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কনচেপ্ট অফ ইণ্টিগ্ৰেটেড এডুকেশ্যন অল্টাৰনেটিভ এডুকেশ্যন এণ্ড ডিফাৰেঞ্চেছ বিটুইন দেম ঠিক আছে তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমে আমি কনচেপ্ট অফ ইণ্টিগ্ৰেটেড এডুকেশ্যনৰ বিষয়ে চাই লওঁ কৈছে ইণ্টিগ্ৰেটেড এডুকেশ্যন মিনছ ফৰ অল মানে এই শিক্ষা ব্যৱস্থাটো এনেকুৱা এটা শিক্ষা ব্যৱস্থা যিটোৱে নেকি সকলোৰে বাবে আমাৰ শিক্ষাক নিশ্চিত কৰে exceptional children attend classes with normal children either part-time or full-time ইয়াতে কৈছে আমাৰ exceptional children বা differently abled শিশুক normal শিশু বা মেইন ষ্ট্ৰীম এডুকেশ্যনত একত্ৰীকৰণ কৰাটোৱে হৈছে ইণ্টিগ্ৰেটেড এডুকেশ্যন আগতে এটা সময়ত কি আছিলে আমাৰ ডিফাৰেণ্টলি এবল চিলড্ৰেনৰ কাৰণে বেলেগ ক্লাছৰুম আছিলে বা ছেপাৰেট ক্লাছৰুম ছেপাৰেট প্লেচেছ বা ছেপাৰেট স্কুলছ আছিলে কিন্তু 1986ৰ যিটো নেশ্যনেল পলিচি অফ এডুকেশ্যন আছিলে সেইটোৱে কৈছে হুইচ ৰিকমেণ্ডছ ইকুৱেল অপৰচুনিটিজ ফৰ এক্সেছ এণ্ড ছাকচেছ মানে সকলোৰে কাৰণে একেটা বিদ্যালয় বা একেটা ক্লাছৰুমত শিশুক শিক্ষাদান দিয়াৰ ব্যৱস্থা কৰিছিলে আমাৰ নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 Integration is about placing disabled children in ordinary schools with special educational help and services. ইণ্টিগ্ৰেশ্যনৰ মিনিং হৈছে এইটোৱেই যে যোনবোৰ ডিফাৰেণ্টলি এবল্ড বা ডিজেবল্ড চিলড্ৰেন আছে সেইসকলক আমাৰ অৰ্ডিনাৰী বা ট্ৰেডিশ্যনেল যোনবোৰ ক্লাছৰুম য'ত নেকি এটা ফিক্সড কাৰিকুলাম থাকে এটা ফিক্সড টাইম ফ্ৰেম থাকে তাৰ লগত কৈছে খাপ খুৱাবলৈ আমি এটা স্পেচিয়েল হেল্প বা ছাৰ্ভিচেছ প্ৰভাইড কৰিব লাগে এইটোৱেই আছিলে আমাৰ ইণ্টিগ্ৰেটেড এডুকেশ্যন এতিয়া আমি চাওঁ ইম্পৰ্টেঞ্চ অফ ইণ্টিগ্ৰেটেড এডুকেশ্যন No feeling of differentiation among disabled children. কৈছে ইয়াতে যেতিয়া আমি এই ইণ্টিগ্ৰেটেড এডুকেশ্যনটো ইমপ্লিমেণ্ট কৰিছোঁ বা ইমপ্লিমেণ্ট কৰোঁ তেতিয়া কৈছে কোনো ধৰণৰ ডিফাৰেঞ্চিয়েশ্যন নাথাকে বা কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নাথাকে যে কোন নৰ্মেল ষ্টুডেণ্ট কোন ডিচেবল ষ্টুডেণ্ট সকলোৰে কি হয় এটা সমানতা থাকে সকলোৰে মাজত then it removes inferiority complex এইটো হীনমান্যতা ৰিমুভ কৰাত কি কৰে আমাৰ ইণ্টিগ্ৰেটেড এডুকেশ্যনে সহায় কৰে পিয়াৰ গ্ৰুপ হেল্প ইন লাৰ্ণিং পিয়াৰ গ্ৰুপত কি কৰিব পাৰে লাৰ্ণ কৰিব পাৰে নতুন নতুন বস্তু দেন চান্স টু এনজয় স্কুল লাইফ আৰু কি কৰে যেতিয়া মেইন ষ্ট্ৰীম এডুকেশ্যনত আহিব ডিফাৰেণ্টলি এবল চাইল্ড তেতিয়া তেওঁলোকেও কি কৰিব পাৰিব এনজয় কৰিব পাৰিব স্কুল লাইফটো নহ'লে আগতে ছেগ্ৰিগেট কৰি ৰাখিছিলে তেওঁলোকে ফুল্লি এনজয় কৰিব পৰা নাছিলে দেন ইট এনচিউৰ ছ'চিয়েল ইণ্টিগ্ৰেশ্যন সামাজিক একত্ৰীকৰণতো কি কৰিছে এই ইণ্টিগ্ৰেটেড এডুকেশ্যনে সহায় কৰিছে দেন ইট এনকাৰেজেছ affection, love and respect from normal children. এইটোৱে আৰু কি কৰিছে লাভ এফেকশ্যন আৰু ৰেচপেক্ট এই তিনিওটা বস্তু কৈছে নৰ্মেল ষ্টুডেণ্ট আৰু আমাৰ যোনখিনি ডিফাৰেণ্টলি এবল ষ্টুডেণ্ট আছে সেইসকলৰ মাজত এইবোৰ জগাই তুলিছিলে ঠিক আছে এতিয়া আমি চাওঁ কনচেপ্ট অফ অল্টাৰনেটিভ এডুকেশ্যন Alternative education means another choice. Another choice. ইয়াতে কিবা এটা বেলেগ আছে. It differs from mainstream education and includes many non-traditional approaches. এইটো কৈছে mainstream educationৰ পৰা ফালৰি কাটি অলপ বেলেগ হয়. ইয়াতে কৈছে যে কিছুমান non-traditional approach follow কৰা হয়. যেনেকৈ নেকি আমাৰ ট্ৰেডিশ্যনেল এপ্ৰ'চত এটা ফিক্সড ৰিজিড কাৰিকুলাম থাকে ইয়াত তেনেকুৱা নহয় ইয়াত কিছুমান ফ্লেক্সিবল কাৰিকুলাম থাকিব বা কোনো ধৰণৰ টাইম বাউণ্ড নাথাকে
কোনো ধৰণৰ এজ লিমিট নাথাকে তেনেকুৱা কিছুমান নন ট্ৰেডিশ্যনেল এপ্ৰ'চ ফ'ল' কৰা হয় ইন অল্টাৰনেটিভ এডুকেশ্যন ইট ৱাজ ডেভেলপড ইন 1994 এইটো 1994 চনত ডেভেলপ কৰা হৈছিলে এণ্ড ইট অফাৰ্ছ ভেৰিয়াছ অপশ্যনছ ফৰ গ্ৰেজুৱেশ্যন এণ্ড প্ৰভাইডছ ছাপৰ্ট ফৰ ষ্টুডেণ্টছ এণ্ড ফেমিলিজ আৰু এইটো কি কৰিছে শিশু বা সেই শিশুৰ পাৰ্টিকুলাৰ ফেমিলিটোক কি কৰিছে বহুত ধৰণে হেল্প কৰিছে দেন ইচ প্ৰগ্ৰাম ইজ ইউনিক দে শ্বেয়াৰ কেৰেক্টাৰিষ্টিক্স identified in the research as common to successful alternative school কৈছে আমি যদিও এই অল্টাৰনেটিভ স্কুলৰ প্ৰগ্ৰামবোৰ ইউনিক হয় কিন্তু তাৰে ভিতৰত কেইটামান কেৰেক্টাৰিষ্টিক্স ৰিচাৰ্চত পোৱা গৈছে যে কমন আছে যোনবোৰে নেকি আমাৰ অল্টাৰনেটিভ এডুকেশ্যনটো ফলপ্ৰসূ কৰিছে সেইখিনি বিষয়ে অলপ চাম এতিয়া কি কি হ'ব পাৰে যেনেকৈ নেকি আমাৰ ষ্টুডেণ্টখিনি কম হ'ব লাগিব কম ষ্টুডেণ্টত হ'ব লাগিব ৰেচিঅ'ত মানে পিপল টিচাৰ ৰেচিঅ'টো কম হ'ব লাগিব ঠিক আছে আমি এইখিনি বিষয়ে এতিয়া আলোচনা কৰোঁ যে কেৰেক্টাৰিষ্টিক্স অফ অল্টাৰনেটিভ এডুকেশ্যন প্ৰথমটোৱে কৈছে টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 1:15 মানে এজন টিচাৰৰ বিপৰীতে মেক্সিমাম 15জন ষ্টুডেণ্ট থাকিব পাৰে সেইকাৰণে কৈছে এইটো স্মল ষ্টুডেণ্ট বেছ মানে নাম্বাৰ অফ ষ্টুডেণ্টছ ইয়াতে কম থাকে কেৰিং ফেকাল্টি উইথ কণ্টিনিউৱাছ ষ্টাফ ডেভেলপমেণ্ট আৰু কৈছে ইয়াতে যোনবোৰ আমাৰ ফেচিলিটেটৰ থাকে বা টিচাৰ্ছ থাকে তেওঁলোকে কৈছে কেৰিং হ'ব লাগে টুৱাৰ্ডছ দি ষ্টুডেণ্ট আৰু কণ্টিনিউৱাছ ষ্টাফ ডেভেলপমেণ্ট যাৰ কাৰণে নেকি আমি কিছুমান ট্ৰেইনিঙো প্ৰভাইড কৰিব লাগে টিচাৰসকলক হাই এক্সপেক্টেশ্যনছ ফৰ ষ্টুডেণ্টছ আৰু তেতিয়া টিচাৰৰ কি হয় টিচাৰে যেতিয়া কেয়াৰ লয় ভালকে তেতিয়া ষ্টুডেণ্টছৰ পৰা বহুখিনি আশা বা এক্সপেক্টেশ্যন থাকে দেন লাৰ্ণিং প্ৰগ্ৰাম টেইলাৰ্ড টু ষ্টুডেণ্ট নিডছ ষ্টুডেণ্টৰ প্ৰয়োজন নিডছ অনুসৰিহে কি কৰা হয় এই অল্টাৰনেটিভ এডুকেশ্যনত শিক্ষা প্ৰদান কৰা হয় এক্সাম্পল ৰাজীৱ গান্ধী স্বৰ্ণ জয়ন্তী পাঠশালা ৰাজস্থানৰ এই ৰাজীৱ গান্ধী স্বৰ্ণ জয়ন্তী পাঠশালাৰ যিটো স্কিম এই স্কিমৰ আণ্ডাৰত মানে অল্টাৰনেটিভ এডুকেশ্যনটো আমি ফলপ্ৰসূভাৱে দেখিবলৈ পাওঁ ঠিক আছে এইখিনি আছিলে আমাৰ কনচেপ্ট অফ ইণ্টিগ্ৰেটেড এডুকেশ্যন এণ্ড অল্টাৰনেটিভ এডুকেশ্যনৰ বিষয়ে এতিয়া আমি ইহঁতৰ মাজত কি ডিফাৰেঞ্চেছ আছে সেইখিনি চাম ফাৰ্ষ্ট কৈছে ইট ইজ এ ফৰ্মেল এডুকেশ্যন ছিষ্টেম ইণ্টিগ্ৰেটেড এডুকেশ্যনটো হৈছে এটা ফৰ্মেল এডুকেশ্যন ছিষ্টেম মানে য'ত নেকি এটা ফিক্সড কাৰিকুলাম থাকিব কিছুমান ফিক্সড মেথডলজিছ থাকিব টিচিং মেথডৰ কথা কৈছোঁ আৰু তাত কিছুমান টাইম বাউণ্ড থাকিব কিন্তু অল্টাৰনেটিভ এডুকেশ্যন কৈছে ইট ইজ এ নন ফৰ্মেল এডুকেশ্যন ছিষ্টেম ইয়াত তেনেকুৱা ধৰণৰ কোনো ৰিজিড কাৰিকুলাম নাথাকে বা চিলেবাছ নাথাকে দেন পইণ্ট নম্বৰ 2 ইণ্টিগ্ৰেটেড এডুকেশ্যন ছিষ্টেম হেভ স্পেচিয়েল টিচাৰ টু টিচ ষ্টুডেণ্টছ ইয়াতে কৈছে স্পেচিয়েল টিচাৰ থাকে ষ্টুডেণ্টক পঢ়াবলৈ কিন্তু অল্টাৰনেটিভ এডুকেশ্যন কৈছে ন স্পেচিয়েল টিচাৰ ফৰ টিচিং টু দি ষ্টুডেণ্টছ ইয়াতে বিশেষ মানে একদম স্পেচিয়েল কোনো টিচাৰৰ কোৱালিটি নালাগে কিন্তু তেওঁৰ কৈছে স্কিলছবোৰ ভাল হ'ব লাগে ষ্টুডেণ্টছৰ নিড অনুসৰি সেই স্কিলটো তেওঁ যাতে ডেভেলপ কৰিব পাৰে তাৰ কাৰণেহে কৈছে স্পেচিয়েল টিচাৰ্ছ থাকিব লাগে দেন পইণ্ট নম্বৰ 3 দেৰ হেভ এজ লিমিট ইণ্টিগ্ৰেটেড এডুকেশ্যনত আমাৰ এটা পাৰ্টিকুলাৰ এজলৈকেহে এইটো এডুকেশ্যন লাভ কৰিব পাৰে কিন্তু অল্টাৰনেটিভ এডুকেশ্যন কৈছে দেয়াৰ হেভ ন এজ লিমিট ইয়াতে কোনো ধৰণৰ টাইম বাউণ্ড নাই বয়সৰ কোনো সীমা নাই পইণ্ট নম্বৰ 4 ইট হেজ ফিক্সড এণ্ট্ৰি এণ্ড এক্সিট ইয়াতে এটা নিৰ্দিষ্ট টাইম থাকে য'ত নেকি আমি এণ্ট্ৰি মানে এডমিশ্যন ল'ব লাগে আৰু এটা সময়ত তাৰ পৰা আমি পাছ আউট হৈ ওলাব লাগে এটা নিৰ্দিষ্ট টাইমিং থাকে
কিন্তু অল্টাৰনেটিভ এডুকেশ্যনত কৈছে ন ফিক্সড এন্ট্ৰি এণ্ড এক্সিট। ইয়াতে কোনো ধৰণৰ ফিক্সড এন্ট্ৰি আৰু এক্সিটৰ ব্যৱস্থা নাই। মানে যিকোনো সময়তে এন্ট্ৰি কৰিব পাৰে বা এক্সিটো কৰিব পাৰে। ক্লাছৰুম আৰ ছেপাৰেট। ইয়াতে ইণ্টিগ্ৰেটেড এডুকেশ্যনত ক্লাছৰুমবোৰ ছেপাৰেট থাকে। মানে গ্ৰেড ৱাইজ বা ক্লাছেছ ৱাইজ কি হয়, ক্লাছৰুমবোৰ ছেপাৰেট থাকে। বাট ইন অল্টাৰনেটিভ এডুকেশ্যন ক্লাছৰুমছ আৰ ছেম। ইয়াতে ক্লাছৰুমটো একে থাকে। পইণ্ট নম্বৰ 6, ইণ্টিগ্ৰেটেড এডুকেশ্যন ইজ ফৰ ফিজিকেলি চেলেঞ্জড ষ্টুডেণ্টছ। এইটো বিশেষকৈ মানে আমাৰ নৰ্মেল ল'ৰা ছোৱালীটো থাকিবই, তাৰ লগতে নতুনকৈ ইণ্টিগ্ৰেট কৰিছে ফিজিকেলি চেলেঞ্জড ষ্টুডেণ্টক। বাট ইন অল্টাৰনেটিভ এডুকেশ্যন ইজ ফৰ অল। সেইটো সকলোৰে কাৰণে হয়। এজ লাইক কি হ'ব পাৰে, পেৰেণ্টছ হ'ব পাৰে, চিলড্ৰেন বা ফিজিকেলি চেলেঞ্জ ষ্টুডেণ্টছ, অল আৰ ইনক্লুডেড ইন অল্টাৰনেটিভ এডুকেশ্যন। দেন পইণ্ট নম্বৰ 7, ইট ইজ এক্সপেঞ্চিভ। ইণ্টিগ্ৰেটেড এডুকেশ্যনটো কি হয়, অকণমান বা ফৰ্মেল এডুকেশ্যন যিটো আমি, এইটো অকণমান এক্সপেঞ্চিভ, অকণমান খৰচ হয়। কিন্তু অল্টাৰনেটিভ এডুকেশ্যন কৈছে ইট ইজ নট এক্সপেঞ্চিভ। ইয়াতে খৰচৰ পৰিমাণটো অকণমান কম হয়। কাৰণ কি আমি কেতিয়াবা আমাৰ পাৰ্টিকুলাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ নহয়, কাৰণ আমি অনলাইন বা পেপাৰ্ছৰ মাধ্যমত কিছুমান শিক্ষা লৈ ল'ব পাৰোঁ। তেনেকুৱা ক্ষেত্ৰত আমাৰ কৈছে খৰচটো অকণমান কমি আহে। দেন পইণ্ট নম্বৰ 8, ইট হেজ ফিক্সড টাইম টেবল। ইণ্টিগ্ৰেটেড এডুকেশ্যনত অলৰেডি কৈছোঁ এটা নিৰ্দিষ্ট সময়সীমা থাকে। বাট ইন অল্টাৰনেটিভ এডুকেশ্যন ইট হেজ নট এনি ফিক্সড টাইম টেবল। ইয়াতে কোনো ফিক্সড টাইম টেবল নাই। স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ ৰিকুৱাৰ্ড। ইণ্টিগ্ৰেটেড এডুকেশ্যনৰ কাৰণে এটা ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগে। বাট অল্টাৰনেটিভ এডুকেশ্যনৰ ক্ষেত্ৰত স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ নট ৰিকুৱাৰ্ড। মানে যিহেতু এইটো আমি অনলাইনতো ল'ব পাৰোঁ বা ক্লাছত গৈও ল'ব পাৰোঁ, তাৰ কাৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমানো বেছি ডেভেলপ হ'ব নালাগে। কিন্তু ইণ্টিগ্ৰেটেডৰ কেছত আমাৰ লাগিব। পইণ্ট নম্বৰ 10, ৱেল ট্ৰেইনড টিচাৰ ইজ ৰিকুৱাৰ্ড। এইটো ইণ্টিগ্ৰেটেড এডুকেশ্যনত আমাৰ টিচাৰ্ছবোৰ ৱেল ট্ৰেইনড হ'ব লাগিব। নহ'লে একেটা ক্লাছৰুমতে তেওঁলোকে ডিজেবলডখিনিকো পঢ়াব, আকৌ নৰ্মেল চাইল্ডকো পঢ়াব। তাৰ কাৰণে তেওঁলোকে নিশ্চয় জানিব লাগিব। দেন পইণ্ট নম্বৰ 10, অল্টাৰনেটিভ এডুকেশ্যন ৱেল ট্ৰেইনড টিচাৰ ইজ নট ৰিকুৱাৰ্ড। এইটো 100% নট ৰিকুৱাৰ্ড বুলি ক'ব নোৱাৰি, কাৰণ তাতো টিচাৰ্ছৰ ট্ৰেইনিং থকা দৰকাৰ। কিন্তু ইণ্টিগ্ৰেটেড এডুকেশ্যনৰ কম্পেৰিজনত তাত অকণমান কম ট্ৰেইনড হ'লেও হ'ব। সেইটো কৈছে মানে তেওঁৰ স্কিলছ, টিচাৰজন যিটো কামত আছে তেওঁৰ সেই স্কিলটো পাৰদৰ্শিতা থাকিব লাগিব। তেনেকুৱা ধৰণৰ হ'ব লাগে। দেন পইণ্ট নম্বৰ 11, নট গিভেন ছ' মাছ ইম্পৰ্টেঞ্চ টু ড্ৰপ আউট ষ্টুডেণ্টছ। এই ইণ্টিগ্ৰেটেড এডুকেশ্যনত ড্ৰপ আউট ষ্টুডেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ইম্পৰ্টেঞ্চ দিয়া নহয়। বাট অল্টাৰনেটিভ এডুকেশ্যনটো মেইনলি তাৰ কাৰণেই বনোৱা হৈছে যে ইট গিভছ মাছ ইম্পৰ্টেঞ্চ টু দি ড্ৰপ আউট ষ্টুডেণ্টছ। ড্ৰপ আউট ষ্টুডেণ্টৰ ক্ষেত্ৰত এইটোৱে বহুত বেছিয়ে ইম্পৰ্টেঞ্চ দিয়ে। ঠিক আছে, তো এতিয়া আমি এইখিনি আছিলে আমাৰ ডিফাৰেঞ্চেছ বিটুইন দ্য ইণ্টিগ্ৰেটেড এডুকেশ্যন এণ্ড অল্টাৰনেটিভ এডুকেশ্যন। এতিয়া আমি এই গোটেইখিনিৰ পৰা কি ছামাৰাইজ কৰিব পাৰোঁ যে integrated education is a formal education system promoting inclusivity for disabled children within regular schools. সেইখিনিকেই ক'লো যে এইটো এটা ফৰ্মেল এডুকেশ্যন ছিষ্টেম হয় আৰু এইটোৱে কি কৰে, একত্ৰীকৰণ কৰে নৰ্মেল আৰু ডিচেবল চাইল্ডক একেটা স্কুল বা একেটা ক্লাছৰুমতে। whereas alternative education is a non-formal system. সেইটো নন ফৰ্মেল ছিষ্টেম হয় য'ত নেকি ফ্লেক্সিবল কাৰিকুলাম থাকে, কোনো টাইম বাউণ্ড নাথাকে, ফিক্স টাইমিং নাথাকে, এণ্ড ইট ফল'জ নন ট্ৰেডিশ্যনেল এপ্ৰ'চেছ টু মিট ভেৰিড লাৰ্ণিং নিডছ। মানে ইয়াতে পৰম্পৰাগত যোনবোৰ এপ্ৰ'চেছ সেইবোৰ নহয় পেলাই কিছুমান স্পেচিয়েল আমাৰ মেথডছ থাকে
তাৰ সহায়তহে আমি লাৰ্ণিং নিডছবোৰ ফুলফিল কৰোঁ। ঠিক আছে? তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।